আমাৰ লগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আছে আৰু তেওঁ আহি পেলাই আজি ইয়াত আহি উপস্থিত হৈছেহি আমি প্ৰথম তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম I wake up after 2. So I just came for this special day. আহি ভাল লাগিছে দেখিছো ধুনীয়া সব মানুহ আহিছে সব বহুত মানুহ আহি পোৱা নাই ইন্টাৰেষ্টিং কথা মই আজি সোনকালে পালোহি মই আসলে শুই মেলি মই 2টা বজাত আহিব লাগিছিল সো ইটস এ মিস্টেক অসমৰ পৰ্যটন আগবাঢ়ি যোৱাৰ বাবে আপুনি যথেষ্টবাৰ আপুনি আহ্বান জনাইছে আপুনি নিজে বিচাৰে আন্তৰিকতাৰে আৰু এটা এনেকুৱা লাগি আছো দেখোন মই কাজিৰঙাৰ লগত লাগি আছো ডিব্ৰু চৈখোৱা যিমান আছে যেতিয়া গড় হত্যা হৈছিলে বেছি মই ওলাই আহিছিলোঁ প্ৰথম মই এতিয়াও লাগি আছো আৰু কাজিৰঙাৰ কাৰণে সদায় আছো গড় হত্যাৰ বিৰুদ্ধেতো আপুনি তেতিয়াৰ পৰাই যেতিয়া খুব গড় হত্যা তেতিয়া আপুনি গড় হত্যা বন্ধ হ'ল দেই সেইটো এটা ভাল খবৰ আমাৰ কাৰণে এতিয়া বাঘ বাঢ়িছে বুলি কৈছে সেইটো এটা ভাল খবৰ টুৰিষ্ট বাঢ়িছে সেইটো এটা ভাল খবৰ চ' আমি চব ভাল খবৰে শুনি আছো আজি আৰু এতিয়া 12 সংখ্যক যিটো 12 ইণ্টাৰনেশ্যনেল টুৰিষ্ট মাৰ্ট যি হৈছে এইটোৱে আমাৰ পৰ্যটনক আৰু আগুৱাই নিব বুলি আপুনি আশাবাদী নিশ্চয় মই সদায় পজিটিভ মানুহ আৰু আহক চবেই চাওক আমাৰ কি বস্তু আছে চাওক আমাক জানক সেইটো ডাঙৰ কথা আৰু উজনি অসমৰ বিভিন্ন স্থলবিলাক পৰিদৰ্শন কৰিব গতিকে সমগ্ৰ অসমৰ বাবে এটা বৰ ধুনীয়া কথা আৰু আপুনি দাদা যিহেতু সমগ্ৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ এগৰাকী আপুনি গায়ক আপুনি দেখিছে যে অসমতকৈ কিন্তু সম্ভাৱনা কম থকা বহু ৰাজ্যই কিন্তু পৰ্যটনৰ ক্ষেত্ৰত ভাল কৰিছে কিন্তু অসমত যথেষ্ট সম্ভাৱনা থাকিলেও কিন্তু আমি সিমান আগবাঢ়িব পৰা নাই আগবাঢ়ি আছে মই সেইটো নকওঁ আগবাঢ়ি আছে অসমক চিনি পায় এতিয়া কাজিৰঙা বুলি ক'লে চবেই চিনি পায় বাকীবিলাক অকণমান কম চিনি পায় বাকী যিখিনি আমাৰ নেশ্যনেল পাৰ্ক আছে মানসটো অকণমান জানে এতিয়া ৰায়মনা বুলি আৰু এখন ডিক্লেয়াৰ কৰিছে সেইখন বোলে কাজিৰঙাতকৈ ডাঙৰ চ' লাহে লাহে আৰু গম পাব আৰু টুৰিষ্ট আৰু বৃদ্ধি পাব আহিব এতিয়া হোমষ্টে হৈছে ৰেষ্টুৰেণ্ট হৈছে হোটেলছ হৈছে কালি মই ধুনীয়া টেণ্ট এটাত আছোঁ খুব ভাল লাগিলে মোৰ ৰাতি আৰু মই ভাল পালোঁ যে মোক হোটেল দিয়া নাই মানে হোটেলত বোলে হেৰি নাপালে কিবা চিট নাপালে মোৰ বন্ধু আছে ৰিতুল সি লাগি মেলি মোক টেণ্টত দিলে মই বিৰাট ভাল পালোঁ বঢ়িয়া আৰু গৰিমা থকা হ'লে আৰু ভাল পালেহেঁতেন তাই আহিব নোৱাৰিলে বাৰু চিনেমাত লাগি আছে চ' এনিৱে ইট ৱাজ নাইচ ষ্টেইং মই আজিও থাকিম মই কাইলৈ যামগৈ আজি ইমান সোনকালে আহিলে যে সোনকালে মাতিলে 9:30 বজাত এতিয়া গভৰ্ণমেণ্টৰ হেৰি মানে বিভিন্ন জেগাৰ মানুহ আহিব ষ্টেটৰ মানুহ আহিব গতিকে মানে মই সাধাৰণতে লেটকৈ আহোঁ মই দেৰিকৈ উঠোঁ চ' আজি উঠি দিলোঁ আৰু চব মানুহ যেতিয়া আহিব বোলো আকৌ মোৰে বদনাম হ'ব কোনোবাই বেয়াকৈ ক'ব কিবা লিখিব সেইকাৰণে গুচি আহিলোঁ এনিৱে খালি মই সোনকালে পালোহি বাকীবোৰ কোনো অহা নাই চ' সেইটো এটা মোৰ ফালৰ পৰা কমপ্লেইন আজি সকলোকে আগত আপুনি আহিলে বাকী কোনো অহা নাই ইভেন CMO অহা নাই মই ৰৈ আছোঁ সেইটো মোৰ কমপ্লেইন আৰু সেইটো হিমন্ত দাক ক'ম মই লগ পালে আপুনি কিয় লেটকৈ আহিছে এনিৱে আছোঁ এতিয়া চব আহিব আৰু বিভিন্ন যি বহু দেশৰ পৰা আহিছে কোনো পৰ্যটকক আপুনি লগ পাইছে নেকি কোনোবা 2-এজন মই লগ পাইছোঁ মই কালি যোৰহাটৰ লগ পালোঁ 2জনমান শিৱসাগৰ লগ পালোঁ তাতো মাজুলী ফেষ্টিভেল আছিলে তাতো গৈছে বহুত মানুহ এতিয়া ইয়াত মই কালি ৰাতিহে আহি পাইছোঁ মই জাষ্ট ওলাই আহিছোঁ মই হোটেলৰ পৰা চ' কাৰোবাক লগ পাম চব মাজুলী ফেষ্টিভেল যাব নাযায় তাৰ পৰা আহিছোঁ দেখোন মই সেইটো হৈ গ'লতো পৰহি আছিলে তাত মই গান গাই পেলাই কালি যোৰহাটত থাকিলোঁ ৰাতি ষ্টে কৰি আকৌ ৰাতিয়ে গুচি আহিছোঁ মই 9:30 বুলি কোৱাৰ লগে লগে মই বোলো ৰাতি গুচি যাওঁ নহ'লে মই যোৰহাটত মই সাৰ পাম আহি মই ৰাতি আহি পাম গতিকে সেইবিলাক আৰু হেৰি নকৰোঁ মই ৰাতি গুচি আহিছোঁ থাকিছোঁ ধুনীয়াকৈ ৰাতিপুৱা ওলাই আহিছোঁ ব্ৰেকফাষ্ট কৰি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ